সমাগত ভোগৰ উৎসৱ হেঁপাহৰ ভোগালী। অসমীয়াৰ প্ৰাণৰ উৎসৱ ভোগালী বিহু সমাগত হোৱাৰ লগে লগে ওদালগুৰি জিলাৰ টংলা চহৰৰ অন্তৰ্গত দক্ষিণ জংগলপাৰা গাঁওখনত দেখা গৈছে ব্যাপক উৎসাহ, উদ্দীপনা আৰু আনন্দৰ পৰিৱেশ। বছৰৰ সৰ্বাধিক প্ৰতীক্ষিত এই ভোগৰ উৎসৱক আদৰিবলৈ গাঁওবাসীয়ে বহুদিনৰ পৰা প্ৰস্তুতি আৰম্ভ কৰি ইতিমধ্যে সকলো কাম সম্পূৰ্ণ কৰিছে। শিশুৰ পৰা আৰম্ভ কৰি ডেকা গাভৰু বৃদ্ধলৈকে সকলো শ্ৰেণীৰ লোক উৎসৱৰ আনন্দত সম্পূৰ্ণৰূপে মতলীয়া হৈ উঠিছে। পৰম্পৰাগত ৰীতি নীতি অনুসৰি গাঁওখনত এইবাৰো সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে দুমহলীয়া ভেলাঘৰ। বাঁহ, খেৰ, কাঠ আদিৰে আজি সাজি তোলা এই ভেলাঘৰটো গাঁওবাসীৰ ঐক্য আৰু সহযোগিতাৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। ভেলাঘৰ নিৰ্মাণৰ কামত গাঁওখনৰ যুৱক-যুৱতীসকলৰ লগতে বয়োজ্যেষ্ঠ লোকসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সামাজিক ঐক্যৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। উৰুকাৰ নিশাত সমূহ ৰাইজে একত্ৰিত হৈ এসাঁজ খোৱাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে আৰু ভোগালীক কেন্দ্ৰ কৰি আনন্দৰ উৎসাহ বিৰাজ কৰিছে। উৰুকাৰ নিশা গীত, মাত, হাঁহি ধেমালি আৰু মিলনৰ মাজেৰে উৎসৱৰ আনন্দ দুগুণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে গাঁওবাসীয়ে। ভোগালী বিহু কেৱল ভোজৰ উৎসৱ নহয়, এই অসমীয়াৰ সামাজিক জীৱনৰ এক অমূল্য ঐতিহ্য। এই উৎসৱে ভাতৃত্ববোধ, সহমৰ্মিতা আৰু একতাৰ বাৰ্তা কঢ়িয়াই আনে। দক্ষিণ জংগলপাৰ গাঁওবাসীয়ে পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো ভোগালী বিহুক সমূহ ৰাইজৰ অংশগ্ৰহণেৰে আনন্দ, উৎসাহ আৰু সাংস্কৃতিক গৌৰৱৰ সৈতে উদযাপন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। টংলাৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ। এইবাৰ আমি ভোগালী উৎসৱ, যিহেতুকে আমাৰ ইয়াতে ভোগৰ উৎসৱ, আমি সকলো দক্ষিণ জংগলপাৰা গাঁৱে ৰাইজে মিলি যিহেতুকে এই উৎসৱটি আমি উলহ মালহেৰে উদযাপন কৰি আহিছোঁ। গতিকে এইবুলিও আমি যিহেতুকে আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাকে আমাৰ যিহেতুকে এটি ভোগৰ উৎসৱ, সেই উৎসৱটি আনন্দৰে উদযাপন কৰিবৰ কাৰণে আজি তেওঁলোকে মনস্থ কৰিছে আৰু সেইকাৰণে আমি ইয়াতে ভেলাঘৰৰ আয়োজন কৰিছোঁ। ভেলাঘৰটো দুমহলীয়া কৰা হৈছে আৰু তাতে ধুনীয়াকৈ তেওঁলোকে বহু দিনৰ পৰা কষ্ট কৰি আহিছে আৰু এই উৎসৱটো আমি এসাঁজ তৃপ্তিৰে সকলোৱে মিলি এসাঁজ ভোগৰ উৎসৱ, যিহেতুকে সেই উৎসৱটি আমি খাম বুলি আশা কৰিছোঁ আৰু এই উৎসৱটি আমি 2026 চনত এটি ভাল দিন আহক বুলি আমি সকলোকে কামনা কৰি এই উৎসৱটো আমি পালন কৰিবলৈ ওলাইছোঁ। কিমানখন গাঁৱৰ লোক লাগি বা ইয়াতে আমাৰ মোটামুটি 120 ঘৰ মানুহ আছে। এই গোটেইখিনি আমি একেলগে এই বনভোজ প্ৰীতিটো আমি খাম। যিহেতুকে আমাৰ এই ভোগৰ উৎসৱটি সকলোৱে মিলি কৰাৰ কাৰণে আয়োজন কৰিছোঁ। আমি এখন গাঁৱে কৰিছোঁ এই ভেলাঘৰটি আৰু প্ৰত্যেক বছৰে আমি গাঁৱে মিলি খাওঁ। গতিকে আমি মানে উদযাপন কৰিবলৈ ওলাইছোঁ আৰু সমগ্ৰ ৰাইজক কি অনুৰোধ জনাব? আমি সমগ্ৰ ৰাইজক নতুন বছৰৰ লগতে যাতে আহি থকা দিনবোৰ ভাল হওক আৰু সকলোৰে মংগল হওক, যে 2026 চনটো সকলোৰ বাবে যাতে ভগৱানে কৃপা দৃষ্টিৰে চাওক। আমি মাঘ বিহুৰ ভেলাঘৰ বনাওঁ, প্ৰত্যেক বছৰে বনায়। এই বছৰ বুলি নহয়, প্ৰত্যেক বছৰে হয় আমাৰ এনেকুৱা ভেলাঘৰ। ভেলাঘৰত মাঘ বিহু তিনিটা, মাঘ বিহু, বহাগ বিহু, আকৌ কাতি বিহু। মাঘ বিহুত উৰুকা হিচাপে আমি ভোজ ভাত খাওঁ গোটেই গাঁওখন মিলি। ল'ৰা ছোৱালীবিলাকে সৰু সৰু নৰা কাটি ভেলাঘৰটো বনাইছে, বহুত কষ্ট কৰিছে। দিনে ৰাতিয়ে লাগি একে ৰাতি 8টা-9টা লাগি থাকে ইয়াতে। সৰু সৰু চলিবিলাক, ল'ৰা ছোৱালী গোটেই মিলি কৰি কৰে। এনে আপোনালোকে কেনেদৰে উদযাপন কৰিব, কি কি খাব বা কেনেধৰণৰ খোৱা লোৱাটো বহুতো হেৰি হ'ব, গাহৰি হ'ব, মাছ হ'ব, লোকেল মাংস হ'ব। চবে তাৰমানে একে ৰকমৰ নাখায়তো, বিধে বিধে খাব। কোনোবাই মাছ খাব, কোনোবাই মাংস খাব। এনেকৈ ৰাতিটো আমি মঙলবাৰে আমি একেবাৰে ৰাতিপুৱাৰ পৰাই বজাৰ চজাৰ কৰি একদম ধুনীয়াকৈ বিহু গাই, ডেক চেক বজাই, গান বাজনা কৰি সেনেকৈ ৰাতিটো আমি ইয়াতে ভেলাঘৰ খাম, ভেলা বুজি জ্বলাব। সেইটো যিহেতু আপোনালোক গাঁৱৰ একলগ হৈ কেনে এই ভেলাঘৰটো বনাইছে, আপোনালোকৰ গাঁৱৰ জৰিয়তে ৰাইজক কি অনুৰোধ জনাব, কি বাৰ্তা দিব বিচাৰিব? এনেকৈ যাতে বিহু সকলোৱে মিলি জুলি খাওক, এইটোৱে মোৰ শুভেচ্ছা থাকিল মাঘ বিহু বুলি। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।